মৰে তৰিক ইহঁতক আমি আৰু সেৱা শুশ্ৰূষা জাহেৰ থান মানেনো কি আচলতে অলপ অদ্ভুত ধৰণৰ শব্দ লাগে আৰু এই জাহেৰ থান হৈছে মাঝীসকলৰ এক বহুত গুৰুত্বপূৰ্ণ স্থান। সকলোকে নমস্কাৰ, স্বাগতম। মই তপন গোৱালা আৰু সকলোকে স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেল তপন গোৱালা ব্লগলৈ। কিছুদিন আগত প্ৰচাৰ কৰিছিলোঁ, আচলতে মই এইটো ইউটিউবত প্ৰচাৰ কৰা নাই, ফেচবুকত প্ৰচাৰ কৰিছিলোঁ যে টিংখাং সমষ্টিৰ বাহা পাতিছে আৰু এই বাহাৰ আমন্ত্ৰণ পত্ৰ মোক জনাইছিলে স্পেচিয়েলিকৈ যে তপন দা তুমিও আহিব লাগে, আৰু সেইটো মৰম পাই মোক বহুত বেছি ভাল লাগিছিল। আপোনালোকে যিসকল মোৰ ফেচবুকৰ লগত জইন হৈ আছে সেইসকলে গম পাবই যিহেতু, আৰু সেইবাবে ওলাই আহিলোঁ টিংখঙলৈ। আৰু টিংখঙত আহি দেখিলোঁ খুব ধুনীয়া এটা ফুলনি বাগিচা। ইয়াৰ মাজৰ পৰাই কিছু দৃশ্যাংশ মই আপোনালোকক দেখাম বুলি ভাবিলোঁ, আৰু প্ৰথম আৰম্ভণি ইয়াৰ পৰাই কৰিম বুলি ভাবি আজি মই প্ৰথম ক্লিপটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। তেনেহ'লে বহুত বেছি ভাল লাগি আছে মনটো। আচলতে ভবা নাছিলোঁ যে আপোনালোকৰ মৰমবোৰে ইমান বেছি মৰম দিব, ইমান ডাঙৰ এটা স্থানত মোক স্থান দিব, এই কথা মই ভাবিও পোৱা নাছিলোঁ জীৱনত। কিন্তু আপোনালোকৰ মৰমৰ কাৰণে হয়তো এই স্থান মই লাভ কৰিছোঁ, আৰু এই ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰিছে মিঠুৰাজ কিস্কুদা। আমি সকলোৱে প্ৰায় জইন হৈ আহিছোঁ লাহে লাহে, কিন্তু জন্তিকা দাক ফোন কৰা হৈছে। জন্তিকা দাই উপস্থিত থাকিব নোৱাৰিব এইটো মঞ্চত। এজন হৈ গ'ল গুন্দ্ৰু বাস্কে, এজন নামটো অলপ ওলাইছে আমাৰ আমাৰ অনুষ্ঠান। নমস্কাৰ। ভাল লাগিছে। আৰু বাহা মানে যে ফুল, বাহা মানে ফুল আৰু এইটো ফুল মই নাজানো সিমান বেছি। আচলতে মইতো গোৱালা সম্প্ৰদায়ৰ পৰা বিলং কৰোঁ, আৰু মোক ভাল লাগিছে যে আজি মাঝী মণ্ডলৰ লগত এই গুন্দ্ৰুদাহঁতৰ যি সমাজ, গুন্দ্ৰুদাৰ যি সমাজ, তাৰ মাজতে আমাক অলপমান টানি আনিবলৈ প্ৰয়াস কৰিছে। তেনেহ'লে গেট ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ আমি অলপ আগতেই। নাজানো কিমান শ্ৰদ্ধা ভক্তি আমাৰ কাৰণে আগবঢ়াব, কিন্তু আমাৰ নাম মেনশ্যন হৈছে, তাতে আমি সন্তুষ্ট হৈ আছোঁ বাকী সেইসকলৰ কথা। আৰু এতিয়া ওলাই যাম ইয়াৰ পৰা। প্ৰায় মিঠুদাক কল কৰা হৈছে, মিঠুদা আহি আছে, আৰু মিঠুদা অহাৰ পিছত আমি গুচি যাম মেইন মানে যিটো আমাৰ টাৰ্গেট স্থলী, সেই টাৰ্গেটলৈ গুচি যাম আৰু আপোনালোক কিছু দৃশ্যাংশ দেখাম। আপোনালোকে খালি স্কিপ নকৰিব আজি এইটো ভিডিঅ', লগতে কণ্টিনিউ কৰি ৰাখিব, লগতে অলপ লাইক এটা মাৰি দিব। আপোনালোকে কেল লাইক নামেৰে বুজি নাপাব কথা হয়। তেনেহ'লে ফাইনেলি মিঠুদাক লগ পাই দিলোঁ, লগতে বিষয়ববীয়া সকলো লগত আছে, দেখাই দিব কেমেৰামেন আমনি মাৰি। এতিয়া ডাইৰেক্টলি আপোনালোকে দেখুৱাম গৈ যে বাহা মানে ফুল, এই ফুল ক'ত ফুলি আছে তাতে দেখুৱাব চেষ্টা কৰিম নেকি? পাছফালে যিহেতু চাই পাইছে যে যি বাহা এই সন্মিলন অনুষ্ঠান, তাতে বাকী কামবিলাক হ'ব। তাৰ আগতে মই কিছু দৃশ্যাংশ আপোনালোক দেখুৱাম যে এইফালে খুব ধুনীয়াকৈ ইয়াত সজোৱা হৈছে, আৰু ইয়াত লিখা হৈছে কি যে মুৰ্মু, হাজদা, হেমব্ৰম, টুডু এনেকুৱা কৰি 12টা জাতিৰ নাম লিখা হৈছে। লগতে ইয়াত স্মৃতি তৰ্পণ, জাহেৰ থান, মাঝী থান, এই মাঝী থানৰ বিষয়ে মানে অলপমান জানিব চেষ্টা কৰিম, যিহেতু ইয়াত মাঝী বাবা বুলি কয়, যিহেতু আমাক আমাৰ ভাষাত পণ্ডিত বুলি কয়। সেই পণ্ডিতে অলপমান বুজাই দিব যে এই জাহেৰ থান মানে কি, বা মাঝী থান মানে কি, বা বাকী অন্য ইয়াতে লিখা আছে পাউৰীয়া, চৰে, বেদিয়া, বেচেৰা, কিস্কু, বাস্কে, অন্যথা কেইবাটা 12টা জাতিৰ নাম লিখা হৈছে। এই জাতি কিয় লিখা হৈছে ইয়াৰ সবিশেষ অলপমান আমাৰ মাঝী বাবা মানে পণ্ডিতৰ পৰা জানিও আহক। জহাৰ জহাৰ। তেতিয়াহ'লে আমি চাবলৈ পালোঁ ইফালে মাঝী থান, লগতে চৰে, পাউৰীয়া, বেদিয়া, বেচেৰা এনেকৈ কৰি 12টা জাতিৰ নাম লিখা হৈছে, নহয় জানো? ইমান ধুনীয়াকৈ সজাইছে, খুব ভাল লাগিছে বাৰু চাই। কিন্তু বুজিবলৈও মন যায় দিয়ক যে এই মাঝী থানৰ প্ৰথম মাঝী থান যে লিখিছে ইয়াৰ বিশেষত্বটো অলপ বুজাই দিয়ক, কিয় লিখা হয় বা? মাঝী থান মানে আমাৰ যিটো চাওতালীসকলৰ মাঝী থান, এইটো আমি বঙাবুৰু কওঁ, পূজা পাতল কৰোঁ, তাকে আমাৰ চাওতালী ভাষাত মাঝী থান বুলি কয়, আৰু অসমীয়াত এটা নামঘৰ বুলি কয়। নামঘৰ তাত আৰু আমাৰ যি দেৱ দেৱী থাকে, আমাৰ মাৰাংগুৰু, দেহেৰায়ক, মাঝিয়াৰক, মাঝী মৰে তৰিক ইহঁতক আমি আৰু সেৱা শুশ্ৰূষা জনাই আমাৰ ভালে কুশলে থাকক বুলি আমি কামনা কৰোঁ। আৰু এতিয়া আহি গ'লোঁ জাহেৰ থান। জাহেৰ থান মানেনো কি আচলতে অলপ অদ্ভুত ধৰণৰ শব্দ লাগে, আৰু এই জাহেৰ থান হৈছে মাঝীসকলৰ এক বহুত গুৰুত্বপূৰ্ণ স্থান। আৰু এই জাহেৰ থানৰ বিষয়ে ময়ো অৱগত নহয়, কিন্তু আমাৰ পণ্ডিত ডাঙৰীয়া যিহেতু লগতে আছে, পণ্ডিত ডাঙৰীয়া জাহেৰ থান এই জাহেৰ থানৰ বিষয়ে অলপ জনাই দিব অডিয়েঞ্চক, বাকী সম্প্ৰদায়ৰ লোকসকলক। জাহেৰ থান মানে আমাৰ যিটো আগত পূৰ্বপুৰুষসকলে আছিল জংঘল ঝাৰত, তাৰপিছত তাহাঁতি মানে এনেকুৱা এটা বুদ্ধি খাটালে যে আমি কিবা এটা পূজা কৰোঁ বা চাওতালীত ভঙা বুলি কয়। তাৰপিছত তাত মানে গছৰ গুৰি এটা পালে, তাৰপিছত 3টা গুৰি আছিলে, জামুন, আম আৰু কিবা এটা আছিলে বাৰু। আৰু তাৰ পৰা জাহেৰ থান মানে তাহাঁতি এটা ভাৰত মাতা বুলি কয়, আৰু ধাৰতী মাতা আৰু মাৰাংগুৰু নাম, এই 3টা নামত মানে জাহেৰ থান বুলি এটা নাম দিলে যে আমাৰ যিটো ভাৰত মাতা, সেয়ে মানে এইটো জাহেৰ থান চাওতালীত কয় আৰু ভাৰত মাতা।
তাকে বোলে পূজা কৰে। জাহার থান মানে নিজৰ আই মাতৃভূমি বুলি ক'ব লাগে মানে ভাৰত মাতা। আচ্ছা বঢ়িয়া বঢ়িয়া খুব ধুনীয়া আৰু আচাৰ মানে ধনুকাৰ প্ৰতিযোগিতা তাত অংশগ্ৰহণ কৰিলোঁ। যিহেতু গুচি গ'ল আপোনালোকে চাই পালে এবাৰ লগাব নোৱাৰিলোঁ, উপহাৰ এটা আছিলে কিন্তু এই ফুটা কপালত জানো লগ দিয়ে এইবিলাক একেবাৰে নিদিয়ে দিয়ক। আমার সাঁওতালি পাঞ্চি গামুছারে আমি তপন গলাক এখনি পাঞ্চি গামুছারে আমি সম্বৰ্ধনা জনাব বিচাৰিছো কাৰণ আজি আৰু শেষত পাঞ্চি গামোচা লৈ খুব ধুনীয়াকৈ দুই এটা অডিয়েঞ্চৰ সৈতে কথা পাতি আজিৰ এইটো অনুষ্ঠানৰ পৰা মই বিদায় ল'লোঁ। এই ক্ষেত্ৰত বহুত বেছি সহায় কৰা মিঠুৰাজ কিস্কুকো মই বহুত বহুত ধন্যবাদ দিলোঁ। লগতে আপোনালোকে যদি চাই আছে তেনেহ'লে লাইক এটা মাৰি শ্বেয়াৰ কৰিবলৈ অৱশ্যেই নাপাহৰিব। তেতিয়াহে মই অন্য ধৰণৰ ভিডিঅ' মই আপোনালোকৰ বাবে আনিব পাৰিম।